নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম ননস্মাই মছজিদ বন্ধুসকল পলকতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ আজিৰ পৰা আৰম্ভ হৈছে কংগ্ৰেছৰ ভাৰত জোড়ো ন্যায় যাত্ৰা ৰাহুল গান্ধীৰ নেতৃত্বত এই যাত্ৰা আৰম্ভ হৈছে উত্তৰ পূবৰ পৰা মণিপুৰৰ সংযমৰ পৰা আৰম্ভ হৈছে 64 দিনীয়া এই যাত্ৰা আজিৰ পৰা আৰম্ভ হৈছে কংগ্ৰেছৰ ভাৰত জোড়ো ন্যায় যাত্ৰা ৰাহুল গান্ধীৰ নেতৃত্বত এই যাত্ৰা আৰম্ভ হৈছে উত্তৰ পূবৰ পৰা মণিপুৰৰ সংযমৰ পৰা আৰম্ভ হৈছে এই 67 দিনীয়া যাত্ৰা কেতবৰ নিয়ম মানিহে এই ন্যায় যাত্ৰাৰ বাবে কংগ্ৰেছক অনুমতি দিয়া হৈছে সীমিত সংখ্যক লোকৰ উপস্থিতিতেই আৰম্ভ হ'ব এই যাত্ৰা আৰম্ভ হ'ব থৌবাং জিলাৰ এখন পথাৰৰ পৰা এই যাত্ৰাৰ সময়ত অতিক্ৰম কৰিব দেশৰ 110খন জিলাৰ 6713 কিলোমিটাৰ পথ 18 জানুৱাৰীত অসমত প্ৰৱেশ কৰিব এই যাত্ৰাই 8 দিনত এই যাত্ৰাই সাঙুৰি ল'ব অসমৰ 17খন জিলাত আৰু 66 দিনৰ পিছত এই যাত্ৰাৰ সামৰণি পৰিব মুম্বাই অসমত বিভিন্ন বাধাৰ সন্মুখীন হৈছিল প্ৰদেশ কংগ্ৰেছ বহুকেইটা স্থানত ন্যায় যাত্ৰাৰ বাবে পোৱা নাছিল অনুমতি আৰু অবেহত চৰকাৰে অনুমতি দিছে ন্যায় যাত্ৰাৰ বাবে পৰৱৰ্তী খবৰ ৰাজ্য চৰকাৰৰ বৃহৎ ঘোষণা ৰাজ্যৰ মহিলাসকলক ৮৫,০০০ টকা দিব অসম চৰকাৰে ৰাজ্যৰ কোন জিলাত কিমান লোকে এই টকা পাব তাৰ তালিকা প্ৰকাশ কৰিলে অসম চৰকাৰে অসমৰ কোন জিলাত কিমান মহিলাই এই ৮৫,০০০ টকা পাব চাও আহক ৰাজ্যৰ ৩৯,৪২,৬৬৩ গৰাকী মহিলাই লাভ কৰিব ধন আত্মসহায়ক গোটৰ সৈতে জড়িত মহিলাৰ বাবে বৃহৎ আঁচনি চৰকাৰৰ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি লৈ আহিছে অসম চৰকাৰে এই আঁচনিৰ অধীনত ৮৫,০০০ টকা পাব মহিলাসকলে কোনে কোনে আৰু কোন জিলাৰ কিমান মহিলাই এই টকা পাব চাও আহক ৮৫,০০০ টকা কোনে কোনে লাভ কৰিব চাও আহক ৰাজ্যৰ জিলাই জিলাই হিতাধিকাৰী সংখ্যা প্ৰকাশ কৰিলে অসম চৰকাৰে অসমৰ কোন জিলাত কিমান সংখ্যক মহিলাই এই টকা পাব চাও আহক তিনিচুকীয়াত ১১,০৮,৫০০ গৰাকী মহিলাই লাভ কৰিব ৮৫,০০০ টকা লগতে ডিব্ৰুগড়ত ১,৪০,০০০ যোৰহাটত ১,২০,০০০ চৰাইদেউত ৬৬,৩৫৮ গৰাকী শিৱসাগৰত ৮৯,০০০ মাজুলীত ৩,৩০,৪২৬ গৰাকী লখিমপুৰত ১,৬৩,৫৮৫ গৰাকী ধেমাজিত ১,১১,৭২২ গৰাকী কাছাৰত ১,৪৫,০০০ হাইলাকান্দিত ৬৪,০১১ গৰাকী কৰিমগঞ্জত ৯৬,৭৭১ গৰাকী শোণিতপুৰত ১,৫৪,০০০ দৰঙত ১,৪২,৫৭৭ গৰাকী নগাঁৱত ২,৪৬,০০০ কাৰ্বি আংলঙত ৮৬,১২৬ গৰাকী পশ্চিম কাৰ্বি আংলঙত ৪১,২৪০ গৰাকী ডিমা হাছাওত ২০,৯৮৩ গৰাকী গোলাঘাটত ১,৫৭,৪৩৫ গৰাকী বিশ্বনাথত ১,১৯,০০০ হোজাইত ৯৮,৫৮১ গৰাকী কামৰূপত ২,৩২,০৭৭ গৰাকী আৰু কামৰূপ মেট্ৰত ৩৩,০৪২ গৰাকী নলবাৰীত ১,১৬,৮৪৩ গৰাকী মৰিগাঁৱত ১,১০,০৩৩ গৰাকী গোৱালপাৰাত ১,৩৮,৫৬০ গৰাকী বজালীত ৪৭,৩৬৮ গৰাকী ধুবুৰীত ২,১৫,৫৬৪ গৰাকী বঙাইগাঁৱত ১,০৮,৫০০ গৰাকী দক্ষিণ চালমাৰাত ৬৭,৩৫৩ গৰাকী চিৰাঙত ৬৩,৭৩৭ গৰাকী
কোকৰাঝাৰত 1,27,556 গৰাকী, ওদালগুৰিত 1,37,806 গৰাকী আৰু বাক্সাত 1,63,339 গৰাকী মহিলাই লাভ কৰিব 85,000 টকা। এই তালিকা প্ৰকাশ কৰিছে অসম চৰকাৰে। পৰৱৰ্তী খবৰ, চিৰদিনৰ বাবে জেললৈ যাব পাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। অৰবিন্দ কেজৰিৱাল চিৰদিনলৈ জেললৈ যোৱাৰ ইংগিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ইডিৰ চমন বাৰে বাৰে প্ৰত্যাখ্যান কৰাৰ পিছতে এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল চিৰদিনৰ বাবে যাব পাৰে জেললৈ। কেজৰিৱাল চিৰদিনৰ বাবে জেললৈ যোৱাৰ ইংগিত অসমৰ মুখ্যমন্ত্ৰী। 4বাৰকৈ ইডিয়ে চমন জাৰি কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক আৰু ইতিমধ্যে 3বাৰকৈ ইডিৰ চমন প্ৰত্যাখ্যান কৰিছে অৰবিন্দ কেজৰিৱালে। ইডিৰ চমন প্ৰত্যাখ্যান সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কয় যে চমন প্ৰত্যাখ্যানৰ অৰ্থ হৈছে অস্থায়ীকৈ ইডিৰ ওচৰত উপস্থিত হ'বলৈ নিবিচৰা। হয়তো চিৰদিনৰ বাবে ইডিৰ ওচৰত উপস্থিত হ'বলৈ প্ৰত্যাখ্যান কৰিছে চমন। এই মন্তব্য অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বন্ধুসকল, তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, পুনৰ UPSCত স্থান লাভ এইগৰাকী অসম সন্তান প্ৰণয় তামুলীৰ। UPSCৰ বাছনিত 69 সংখ্যক স্থান প্ৰাপ্তিৰে ছাৰ্ভে অৱ ইণ্ডিয়াৰ শীৰ্ষ পদত শিৱসাগৰৰ প্ৰণয় তামুলী। কেন্দ্ৰীয় লোকসেৱা আয়োগে ঘোষণা কৰা সংযুক্ত ভূবিজ্ঞান পৰীক্ষা 2023 বৰ্ষৰ চূড়ান্ত ফলাফলত শিৱসাগৰৰ সন্তান প্ৰণয় তামুলীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হৈ ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। শুকুৰবাৰে নিশা পৰীক্ষাৰ ফলাফল ঘোষণাৰ পিছতেই শিৱসাগৰৰ জনসাধাৰণে আনন্দ প্ৰকাশ কৰে। বিভিন্ন ব্যক্তি তথা দল সংগঠনৰ বিষয়ববীয়াই মেধাৱী ছাত্ৰজনক অভিনন্দন জনায়। শিৱসাগৰীয়া সন্তান প্ৰণয় তামুলীয়ে সৰ্বভাৰতীয় পৰ্যায়ত 69 সংখ্যক স্থান লাভ কৰি জিঅ'লজিকেল ছাৰ্ভে অৱ ইণ্ডিয়াত GSI ভূবিজ্ঞানী ৰূপে নিযুক্তি লাভৰ বাবে নিৰ্বাচিত হয়। পৰৱৰ্তী খবৰ, হিমন্ত চৰকাৰৰ কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকাই পিন্ধিছে 3,75,000 টকাৰ জেকেট আৰু এই সন্দৰ্ভত কংগ্ৰেছে তুলিলে বিস্ফোৰক অভিযোগ। ৰাজ্যৰ কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকাই পৰিধান কৰিছে 3 লাখতকৈ অধিক মূল্যৰ জেকেট। এই বিস্ফোৰক অভিযোগ তুলিছে অসম কংগ্ৰেছে। এক টুইটযোগে অসম কংগ্ৰেছে পীযুষ হাজৰিকাৰ এখন ফটো শ্বেয়াৰ কৰিছে। ফটোখনত মন্ত্ৰী পীযুষ হাজৰিকাই পৰিধান কৰি থকা জেকেটৰ মূল্য 3,75,000 টকা বুলি উল্লেখ কৰিছে বা দাবী কৰিছে কংগ্ৰেছ দলে। কংগ্ৰেছৰ দাবী, মন্ত্ৰীগৰাকীয়ে পৰিধান কৰা এই জেকেটটো ইটালীৰ বিলাসী ফেশ্বন ব্ৰেণ্ড গুচিৰ সামগ্ৰী। এই জেকেটটোৰ প্ৰসংগৰে কংগ্ৰেছে চৰকাৰকো আক্ৰমণ কৰে। অসম কংগ্ৰেছৰ মতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিজন অসমীয়াক ঋণত ডুবাই দিয়াৰ সময়তে তেওঁৰ ঘনিষ্ঠ সহযোগী মন্ত্ৰী পীযুষ হাজৰিকাই পিন্ধিছে 3,75,000 টকীয়া মূল্যৰ জেকেট। পীযুষ হাজৰিকাক লগতে সিন্ডিকেট ৰাজৰ মাষ্টাৰ বুলি কটাক্ষ কৰে কংগ্ৰেছ দলে। পৰৱৰ্তী খবৰ, আজি হৈছে উৰুকা আৰু উৰুকাৰ দিনাই ৰাজ্যবাসীলৈ বেয়া খবৰ। উৰুকাৰ দিনাই অসমত ধৰা পৰিছে COVID-19। এইবাৰ শিলচৰত আক্ৰান্ত হ'ল এগৰাকী মহিলা আৰু মহিলাগৰাকী COVID-19 পজিটিভ ধৰা পৰাৰ পিছতেই ততাতৈয়াকৈ ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত। পৰৱৰ্তী খবৰ, ভাৰতজোৰা ন্যায়যাত্ৰা আৰম্ভৰ দিনাই কংগ্ৰেছত মক্ষম আঘাত। এইবাৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা ৰাহুল গান্ধীৰ ঘনিষ্ঠ মিলিন্দ দেওৰাৰ কংগ্ৰেছ দল ত্যাগ। আজিৰ দিনটোতে কংগ্ৰেছৰ পৰা পদত্যাগ কৰিছে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী মিলিন্দ দেওৰাই। এই সন্দৰ্ভত কংগ্ৰেছ নেতাগৰাকীয়ে এক্সত লিখিলে কংগ্ৰেছৰ সৈতে পৰিয়ালৰ 55 বছৰীয়া সম্পৰ্ক শেষ কৰাৰ কথা। পৰৱৰ্তী খবৰ, ইজৰাইল পেলেষ্টাইন যুদ্ধক লৈ ডাঙৰ আপডেট। এই যুদ্ধই বিপদ নমালে 82জন সাংবাদিকৰ জীৱনলৈ।
আৰু এই সন্দৰ্ভত সাংবাদিকক ৰক্ষা কৰা সংগঠন চিপিজিৰ সকিয়নি ইজৰাইলক ইজৰাইল পেলেষ্টাইনৰ যুদ্ধই শেষ কৰিলে 82জন সাংবাদিকৰ জীৱন ইজৰাইল গাজাৰ আক্ৰমণত প্ৰাণ হেৰুৱালে বহু সাংবাদিকে ইজৰাইল আৰু গাজাৰ যুদ্ধত সৰ্বাধিক শিশু আৰু মহিলা নিহত হৈছে গাজাৰ যুদ্ধৰ খবৰ সংগ্ৰহ কৰা 82জন সাংবাদিকে দিবলগীয়া হল প্ৰাণ বিশ্বৰ প্ৰথমখন যুঁজ যি যুঁজত বহু সাংবাদিকে হেৰুৱাবলগীয়া হল জীৱন আৰু এই পৰ্যন্ত এই যুদ্ধত নিহতৰ সংখ্যা 24,000লৈ বৃদ্ধি পাইছে আৰু সাধাৰণ নাগৰিকো নিহত হৈছে গাজাৰ এই যুদ্ধত সাংবাদিক নিহত হোৱাৰ পিছতেই ইজৰাইলক সকিয়নি প্ৰদান সাংবাদিকক ৰক্ষা কৰা সংগঠন চিপিজিয়ে এইবাৰ সকীয়াই দিলে ইজৰাইলক